অসমীয়া হার পাব সময় হৈ গ'ল সদায়তো হিমন্ত বিশ্ব শৰ্মা নাথাকে কিন্তু 20 বছৰ পিছত আজি বুঢ়া মানুহজনে যিখিনি কথা কৈছে মই তেওঁ বেয়া পোৱা নাই তেওঁতো তেওঁলোকৰ মনৰ ভাৱৰ কথা কৈছে তেওঁ শত্ৰুতামি কৰি লাভ নাই তেওঁ অসমত বাস কৰা মিয়া মুছলমান মানুহখিনিৰ মনৰ কথা কৈছে আজি বৰপেটা বঙাইগাঁও হোজাই যমুনা মুখত কিমান আমাৰ ছোৱালী ডেইলি লাভ জেহাদৰ আক্ৰমণ কৰিছে আগতেতো কোনো মুখ্যমন্ত্ৰী এইবোৰ কথা ক'বই ভয় কৰিছিলে আজি মই কওঁ কাৰণেহে আলোচনা হৈছে আগতেতো সকলো মুখ্যমন্ত্ৰী ইমানে ধৰ্ম নিৰপেক্ষ হ'ব খোজে যে এইবোৰ কথা ক'ব বেয়া পায় মই এটা সাহসেৰে কৈ আছো আৰু মোৰতো পাবলগীয়া একো নাই মইতো জীৱনত যি পাব লাগে পালোঁ কিন্তু মই নিশ্চিতভাৱে জানো যে অসমীয়া মানুহৰ কাৰণে অমংগল আমাৰ দুৱাৰ মুখত আছে আৰু আমি তাক আঁতৰাব লাগিব আজি দেৱব্ৰত শইকীয়াৰ কথা